নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত নকল প্ৰসাধন সামগ্ৰী বিক্ৰী কৰিব আহি ৰাইজৰ ৰুখত এজন লোক ৰাইজে আটক কৰি জাগিৰোড আৰক্ষীক সমজালে উত্তৰ প্ৰদেশৰ চানবাবু জাগিৰোড আৰু মৰিগাঁৱত দুটাকৈ পথ দুৰ্ঘটনা মৃত্যু হল এজনৰ আহত আন কেইবাজনো মৰিগাঁৱৰ ফুৰবন্ধাত কৃষকৰ মাজত হাহাকাৰ মধ্যভোগীয়ে কম দামতে ক্ৰয় কৰিছে ধান চৰকাৰক শীঘ্ৰেই ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জাগিৰোডৰ সীতাজখলাৰ পঞ্জীয়ন দিৱস উদযাপন আগবঢ়োৱা হ'ল 2023-24 বৰ্ষৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত ব্ৰেণ্ডেড কোম্পানীৰ বিভিন্ন প্ৰসাধনৰ নকল সামগ্ৰী বিক্ৰী কৰিবলৈ আহি ৰাইজৰ ৰুখত পৰে উত্তৰ প্ৰদেশৰ এগৰাকী লোক দিল্লীৰ এখন বিশেষ বজাৰৰ পৰা বিভিন্ন প্ৰতিষ্ঠিত কোম্পানীৰ নকল চেম্পু তেল আদি আনি জাগিৰোডৰ দোকানত কম মূল্যত বিক্ৰী কৰিবলৈ আহোঁতেই ৰাইজে আটক কৰে লোকজনক পৰৱৰ্তী পৰ্যায়ত জাগিৰোড আৰক্ষীক চমজাই দিয়া হয় ধৃত চানবাবু নামৰ লোকজনক নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীয়ে হওক বা ফলমূল শাক-পাচলি সকলোতে যেন এতিয়া নকলৰ পয়োভৰ নকল কণী নকল চাউল ইত্যাদিৰ পিছত এইবাৰ নকলৰ পয়োভৰ ঘটিছে আপুনি মই ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰীটো হয় শুনি আচৰিত যেন লাগিলেও এয়াই সঁচা জনপ্ৰিয় সকলো ব্ৰেণ্ডেড কোম্পানীৰ চেম্পুৰ নকল কৰি গাঁৱে ভূঞে বিক্ৰী কৰিছে একাংশ দুষ্ট চক্ৰই কেৱল ইমানেই নহয় গুৱাহাটীকে ধৰি ৰাজ্যৰ নগৰ চহৰৰ একাংশ নামী দামী তথা ব্যয়বহুল বিউটি পাৰ্লাৰতো ব্যৱহাৰ হৈছে এই নকল চেম্পু জাগিৰোডত নকল চেম্পু বিক্ৰী কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ চানবাবুৱে নিজেই ক'লে সকলো কথা चांद केनी प्लेस पेंटीन डाव हेड एंड शोल्डर सनसिल्क दिल्ली से नोकल माल है डुप्लीकेट दिल्ली से लेके आते जैसे गांव देहात में हमारे मोरा गांव हो गया सोनापुर ऐसे गांव देहात में अकेला हूँ पहले थे 2 लोग चले गए गांव मैं अकेला हूँ 1 महीना हुआ है 1-1.5 महीना जैसे आपके 100 MRP 50-40 का देते हैं हाँ 50% हाँ डुप्लीकेट পৰৱৰ্তী সময়ত জাগিৰোড আৰক্ষীক চমজাই দিয়ে লোকজনক একচুৱেলি কি মই দোকানত বহি আছিলোঁ বহি থকাৰ পাছত এজন মানুহ ঘপকৈ আহিলে আহি ক'লে যে আমাৰ তাত চেম্পু আছে ল'ব নেকি মই বোলে কি চেম্পু চালোঁ চোৱাৰ পিছত দেখা পালোঁ মই পিছত সুধিলোঁ যে মানুহজনক যে কি চেম্পু কি ৰেট তেখেতে ক'লে কি যে এনেকৈ ৰেট মই পিছত ঘপকৈ মই তৎক্ষণাত অলপ শ্বকড হৈলে এনেকুৱা 50% চেম্পুৰ দাম দি আছে কেনেকৈ পিছত মই মানুহজনক সুধিলোঁ আপুনি ইমান কম দামত মালটো কেনেকৈ দি আছে তেখেতে ক'লে যে মইতো ট্ৰান্সপৰ্টত কাম কৰোঁ মোৰ ঘৰত অলপ অসুবিধা হৈছে মই মালখিনি বিক্ৰী কৰি মানে সোনকালে ঘৰত যাব লাগে এতিয়া মোৰ পইচাৰ বহুত অভাৱ আপুনি যাতে অলপ মালটো ৰাখি দিয়ক তাৰপিছত মই মালখিনি ভালকৈ চালোঁ তাত দেখা পালোঁ যে বহুত মাল শ্বৰ্ট এক্সপিৰি আছে কিছুমান মালত মানে ডেট উকলি গ'ল তাৰপিছত মানুহজনক মই অলপ জোৰকৈ যেতিয়া ক'লোঁ যে মালটো ক'ৰ পৰা আহিলে ভালকৈ সোধা পোছাৰ পিছত প্ৰথমত ক'ব খোজা নাই তাৰপিছত ক'লে যে মানুহজনে কপি মাল বুলি যে মালটো তেখেতে মানে দিল্লীৰ পৰা কিনি আনি ইয়াতে বিক্ৰী কৰে মানুহজনক ভালকৈ সোধাৰ পিছত মানুহজনে ক'লে যে তেখেতে জাগিৰোডৰ মানে বিভিন্ন অঞ্চলত গাঁৱে ভূঞে এই মালসোপা বিক্ৰী কৰে যেনে আপোনাৰ মৰিগাঁৱত কিছুমান সৰু সুৰা চেলুন আছে বিউটি পাৰ্লাৰ আছে সেইবিলাকত তেখেতে মালখিনি মানে বিক্ৰী কৰিবলৈ তেখেতে স্বীকাৰ পাইছে আৰু ডুপ্লিকেট মাল চব ব্ৰেণ্ডেড কোম্পানীৰ মাল আছে লৰিয়েলৰ মাল আছে পেণ্টিনৰ মাল আছে হিন্দুস্তানৰ মাল আছে তাৎপৰ্যপূৰ্ণ বিষয় যে নকল সামগ্ৰীৰ ৰমৰমীয় ব্যৱসায় চলাই অহা এইসকল দুষ্ট চক্ৰক নাকি লগাব পাৰিবনে জাগিৰোড আৰু মৰিগাঁৱত পৃথকে পৃথকে সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত এজন যুৱক মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আহত হয় মঙলবাৰে নিশা জাগিৰোডৰ থানখালীত হোৱা প্ৰথমটো দুৰ্ঘটনাত এজন যুৱক মৃত্যুমুখত পৰাৰ বিপৰীতে বুধবাৰে পুৱাই মৰিগাঁৱৰ বৰিগাঁৱত সংঘটিত হয় আন এক ভয়াৱহ দুৰ্ঘটনা জাগিৰোডৰ থানখালীত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰু ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এগৰাকী লোক নিহত লোকগৰাকী অভিজিত পাল বুলি জানিব পৰা গৈছে আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক জাগিৰোডৰ থানৰ দমৰাকুছিৰ অভিজিত পালৰ আকস্মিক মৃত্যু শোকৰ চাপৰিছে সমগ্ৰ অঞ্চলত
ইফালে বুধবাৰে পুৱাই মৰিগাঁও আৰু নগাঁও পথৰ বৰিগাঁৱতো এটি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন বিলাসী ৱাগেনাৰ বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজনকৈ লোক। AS21J3935 আৰু AS21AG9533 নম্বৰৰ ৱেগনাৰ দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। দুৰ্ঘটনাত ফিৰোজ জাহান আৰু লক্ষ্যজ্যোতি নাথ নামৰ দুগৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত দুগৰাকী লোককে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মৰিগাঁৱৰ কৃষিপ্ৰধান অঞ্চল ফুৰবন্ধাৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে চলাইছে কম মূল্যত ধান ক্ৰয়ৰ বেহা, ফলত উপযুক্ত মূল্যৰ পৰা বঞ্চিত বড়ো ধানৰ কৃষকসকল। সেয়ে শীঘ্ৰেই ফুৰাগাঁও বজাৰত চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰাৰ দাবী কৃষকসকলৰ। মৰিগাঁৱৰ ভোৰবন্ধাত কৃষকৰ মাজত হাহাকাৰ। চৰকাৰী ধান ক্ৰয় কেন্দ্ৰৰ অভাৱত সুযোগ লৈছে মধ্যভোগীয়ে। একাংশ দুষ্ট চক্ৰই চলাইছে কম মূল্যত ধান ক্ৰয়ৰ বেহা। এই দৃশ্য মৰিগাঁৱৰ ভোৰবন্ধা বজাৰৰ। উচিত মূল্যৰ অভাৱত কৃষকে বিক্ৰী কৰিব পৰা নাই উৎপাদিত ফচল। ফলত বিপদত পৰিছে কৃষকসকল। ধাৰ ঋণ লৈ কৃষিকাৰ্য সম্পন্ন কৰা কৃষকসকলে উচিত মূল্যত উৎপাদিত ধান বিক্ৰী কৰিবলৈ সুযোগ নাপায়, উভতাই দিব পৰা নাই ঋণ। সেয়েহে কম মূল্যত হ'লেও ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে এইসকল কৃষক। ধানৰ বজাৰ এনেকুৱা বেয়া হৈছে, বেপাৰী সন্থা মানে কথা পাতি লৈছে, সিহঁতৰ কথা মতে 550 টকা ধানৰ দৰ, কিন্তু এটা হাজিৰা দাম 550, 500, 600 খুৱাই বুৱাই। আৰু এবিঘা মাটি ধান কাটিব যাওঁতে 3000 টকা। আৰু গাড়ী ভাড়া অন্যান্য খৰচটো এবিঘা মাটি খেতি কৰিবলগীয়া হ'লে খেতি কাটিব হোৱালৈকে 7000 টকা খৰচ। এতিয়া বেপাৰীয়ে আমাক সেইটো আমাক দিয়া নাই, আমাক দিছে 550। আমি ধান বেচিব নোৱাৰি এতিয়া ঘৰ লাগি ধানটো লৈ যাব ওলাইছোঁ। এতিয়া আমি কি কৰিম? আমাৰতো বেপাৰীয়ে দাম নিদিলেতো আমি এতিয়া কাক দি যাম? আমি এতিয়া আজি মুহূৰ্তত এতিয়া আকৌ ট্ৰেক্টৰে ধান আনিব লাগে, ট্ৰেক্টৰে ধান আনিবলগীয়া হ'লে 1000 টকা লাগে বিঘা। ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ মধ্যভোগী অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই এটা কথা আমি কৃষক শ্ৰেণীৰ ৰাইজে অনুৰোধ জনাইছোঁ যে তেখেতসকলে ঘোষণা কৰা যিটো 873 টকা মূল্য চৰকাৰী নি সেই ধানৰ মূল্যটো যাতে বেপাৰীসকলে অতি শীঘ্ৰে দিয়ে, বা সেই মূল্যটো নহ'লে অলপ কম বেছি হওক, কিন্তু আজিৰ তাৰিখত 500 টকা, 550 টকা, 600 টকা মূল্য ধানত যদি ক্ৰয় কৰিবলগীয়া হয়, কৃষকে বিক্ৰী কৰিবলগীয়া হয়, তেতিয়াহ'লে কৃষক সমাজ থ্ৰুতে মানে মৃত্যুমুখত পৰা নিচিনা অৱস্থা হ'ব। চৰকাৰে বৰ্তমান ক্ৰয় কৰা বন্ধ কৰাৰ বিনিময়ত তাৰমানে আমাৰ কি হৈছে, বেপাৰীসকলে আৰু বণিক গোষ্ঠীয়ে তাৰমানে সুবিধা প্ৰদান কৰিছে যে ধানটো আমি নিজৰ ইচ্ছামতে আমি তাৰমানে দাম দি কৃষকৰ পৰা আমি ধানটো ল'ম। জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ 67 সংখ্যক পঞ্জীয়ন দিৱস মঙলবাৰে দিনজোৰাকৈ অনুষ্ঠিত হয়। জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ কৃষক সভাত 2023-24 বৰ্ষৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষি বঁটাও প্ৰদান কৰা হয়। অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ ৰাজ্যজুৰি দুগ্ধ বিপ্লৱৰ সূচনা কৰা জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ পঞ্জীয়ন দিৱস মঙলবাৰে দিনজোৰাকৈ অনুষ্ঠিত কৰা হয়। জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত 2023-24 বৰ্ষৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটাও প্ৰদান কৰা হয়। দিনৰ ভাগত অনুষ্ঠিত কৃষক সভাত সোৱানখাটা বাক্সাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া দং বান্ধ কমিটিক 2023 বৰ্ষৰ আৰু লখিমপুৰৰ সান্দহখোৱাৰ লফা গাঁও উন্নয়ন সমিতিক 2024 বৰ্ষৰ ৰাজ্যিক কৃষক বঁটা আগবঢ়োৱা হয়। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাধু কাকতিৰ সঞ্চালনাত অনুষ্ঠিত এই কৃষক সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাই। এই সভাতেই অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সঞ্চালক ডক্টৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যই মন্টু কুমাৰ মেধিয়াৰ পদুম বৰাইলীৰ সম্পাদিত স্মৃতিগ্ৰন্থ সীতাজখলা উন্মোচন কৰাৰ লগতে সমিতিৰ যাত্ৰাপুথি উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই।
সভাত ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন আৰু বিষ্ণুলাল বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাও প্ৰদান কৰা হয়। সীতাজখলা আমাৰ মধ্য অসমৰ কাৰণে এটা অত্যন্ত উল্লেখযোগ্য অনুষ্ঠান। আমাৰ এই অঞ্চলটোৰ ৰাইজক স্বাৱলম্বিতাৰ পথ দেখুওৱা অনুষ্ঠান হৈছে সীতাজখলা। সীতাজখলাই অনানুষ্ঠানিকভাৱে আৰম্ভ হৈছিল 1925 চনত। অহা বছৰ 100 বছৰ গৰকিব। এই অনুষ্ঠানটোৰ লগত আমি বহুদিনৰ পৰা জড়িত হৈ আছোঁ। এই অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে আমাৰ অতিকৈ শ্ৰদ্ধাৰ সীতাজখলাৰ এজন অত্যন্ত পঞ্জীয়নৰ পাছৰ প্ৰতিষ্ঠাপক নেতা বা আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি নন্দলাল উপাধ্যায় ডাঙৰীয়াৰ নামত অসমৰ কৃষকসকলক বঁটা প্ৰদান কৰে। আজি এই বঁটা প্ৰদান অনুষ্ঠানত মই উপস্থিত থাকি অত্যন্ত সুখী হৈছোঁ। আগতেও থাকোঁ, আজিও আহিছোঁ। এইটো আমাৰ অত্যন্ত আপোন অনুষ্ঠান। এই অনুষ্ঠানটো থাকি অত্যন্ত ভাল লাগে আৰু এই অনুষ্ঠানটোৱে বাৰ্তা দিয়ে কেনেকৈ মানুহ কৃষি কৰি স্বাৱলম্বী হ'ব পাৰি। গতিকে মই এই অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ আৰু ভাল হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আনহাতে এই সভাতেই বিশিষ্ট বিজ্ঞানী ডক্টৰ লক্ষীনাৰায়ণ শৰ্মাক বিশেষ সম্বৰ্ধনা আগবঢ়োৱা হয়। সভাত তিৱা সাহিত্য পৰিষদৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ, জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ, গোভা ৰজা দীপ সিং দেওৰজা, নন্দলাল উপাধ্যায়ৰ পত্নী ঈশ্বৰী উপাধ্যায় প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত সীতাজখলাৰ সমবায়ৰ বিভিন্ন সমস্যা আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায় সমবায়ৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত সমবায়ৰ পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ কাৰ্যসূচী সম্পন্ন হয়। সভাৰ অন্তত উদযাপন সমিতিৰ সম্পাদক জোৰসিং বৰদলৈ আৰু সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। সীতাজখলাৰ যি ব্যক্তিগত গো সেৱাৰ শতবৰ্ষীয়া যি যাত্ৰা, সেই যাত্ৰাৰ সংঘবদ্ধ ৰূপৰ যি আজি 67তম পঞ্জীয়ন দিৱস, এই পঞ্জীয়ন দিৱসটি আজি উলহ মালহেৰে আমি গোটেই আঞ্চলিক জাগিৰোডৰ গোটেই অঞ্চলৰ ৰাইজে মিলি পেলাই জাগিৰোডৰ স্থানীয় বিধায়ক তথা আমাৰ মৰমৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত আমি উলহ মালহেৰে ইতিমধ্যে আমি সমাপন কৰিলোঁ। আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এই যি সীতাজখলাৰ আদৰণি সমিতি আছিলে, সেই সমিতিৰ যি সভাপতি, আদৰণি সমিতিৰ সভাপতিজনে আমাৰ জাগিৰোডৰ গৌৰৱ আৰু অসম চৰকাৰৰ সৌৰভ দাদা নাদিৰাম দেউৰী। আৰু আমি চবেই জানো জোনবিল উন্নয়ন সমিতি, গোভা দেওৰজা জোনবিল উন্নয়ন সমিতিৰ সম্পাদক জোৰসিং বৰদলৈ ডাঙৰীয়াক লৈ পেলাই যি আমাৰ আদৰণি সমিতি আছিলে, সেই আদৰণি সমিতিৰ লগতে সীতাজখলা সমূহ অঞ্চলৰ ৰাইজ মিলি আমি এই কাৰ্যসূচী সুকলমে পাৰ কৰি লৈ গ'লোঁ। আৰু আজি নন্দলাল উপাধ্যায় বঁটা, ৰাজ্যিক বঁটা 2023 আৰু 2024 চনৰ আজি বঁটা প্ৰদান কৰা হৈছে। 23 চনৰ বঁটা আমি নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা 23 চনৰ আমি উত্তৰাঞ্চলিক ডংবান কমিটিখনক দিছোঁ, খোৱানখাটাত যি ডংবান কমিটি দিছোঁ। আৰু আমি দ্বিতীয়টি বঁটা 24 বৰ্ষৰ বাবে আমি নন্দলাল উপাধ্যায় বঁটা লফা গাঁও উন্নয়ন সমিতি বিহিপুৰীয়ালৈ আমি আগবঢ়াইছোঁ। সমন্বয়েৰে এক সমূহীয়াভাৱে বঁটাটি প্ৰদান কৰা হৈছে। দেওবাৰে জাগিৰোডৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গ'ল বিজয় উৎসৱৰ লহৰ। দেওবাৰে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ আনন্দত জাগিৰোডৰ দেওশাল, ঝাৰগাঁও আৰু বৰপাক পঞ্চায়তত দলীয় কাৰ্যকৰ্তা তথা একাংশ ৰাইজে আনন্দ উল্লাসেৰে পালন কৰিলে বিজয় উৎসৱ। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। হয়, আজি খুবেই আমাৰ কাৰণে আজি শুভ দিন, ঐতিহাসিক দিন হ'বলৈ গৈ আছে। 80 চনৰ পিছতে এই বিজয় উৎসৱ উদযাপন কৰিছোঁ। আৰু এনেধৰণৰ উৎসৱ আমি আৰু ইয়াৰ পিছতে আৰু অন্যান্য কাৰ্যসূচী আমাৰ পঞ্চায়ততো জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক যিধৰণে ভাৰতীয় জনতা দলক যিধৰণে সহায় কৰিলে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মহোদয়ক যিধৰণে সহায় কৰিলে, সেইধৰণে আমি যাতে আগলৈকো তেখেতসকল আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি জাগিৰোড সমষ্টিৰ পৰা যাতে আমি এই যি ধাৰা আমাৰ অব্যাহত আছে, সেই ধাৰা যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি দলীয় কৰ্মীসকলে আমি সদায় চেষ্টা কৰিম। আমি আজি আমাৰ প্ৰধানমন্ত্ৰীজন বিশ্বগুৰুৰ
দৰবাৰলৈ আগুৱাই গৈ আছে গতিকে তেখেতক আকৌ ভাৰতৰ জনসাধাৰণে তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ তেওঁ সুযোগ দিলে আৰু সেই সুযোগতে আমি তেখেতৰ যাতে 5 বছৰ কাল তেখেতে সুন্দৰভাৱে তেখেতৰ আশু-আৰোগ্য কামনা কৰিছোঁ ভালদৰে জাগিৰোড সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁৱত দেওবাৰে পালিত হ'ল বিজেপিৰ বিজয় উৎসৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে শপত লোৱাৰ আনন্দতে বিজেপি কৰ্মী তথা স্থানীয় ৰাইজে এনেদৰে পালন কৰিলে বিজয় উৎসৱ ঝাৰগাঁৱত বিজেপি কৰ্মীসকলে নৰেন্দ্ৰ মোদী জিন্দাবাদ বিজেপি জিন্দাবাদ মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনিৰে সমগ্ৰ পৰিৱেশ আনন্দমুখৰ কৰাৰ সমান্তৰালভাৱে ফটকা আতচবাজি ফুটাই এনেদৰে বিজয় উৎসৱ পালন কৰে NDA চৰকাৰৰ নেতা হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত আৰু বাকী যিসকল মন্ত্ৰী আছে সেই সকলোকে আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জাগিৰোড সমষ্টিৰ আমি মায়ং মণ্ডলৰ ব্যৱসায়ীসকল আমাৰ ঝাৰগাঁও বুঢ়া-বুঢ়ীৰ আমাৰ দলীয় কাৰ্যকৰ্তাসকল আমাৰ এই অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আজি এই বিজয় উৎসৱ পালন কৰিছে যিসকল ৰাইজে বিজেপি দলক ভোট দি আজি জয়যুক্ত কৰালে আজি অসমত 11জন আমি MP পাবলৈ সক্ষম হৈছোঁ গতিকে সকলোকে ভোটাৰ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইফালে জাগিৰোডৰো বৰপাক গাঁও পঞ্চায়তত দেখিবলৈ পোৱা গ'ল বিজয় উৎসৱৰ আনন্দ স্থানীয় দলীয় কৰ্মকৰ্তাসকলে ফটকা ফুটাই আনন্দ উল্লাস কৰি বিজয় উৎসৱত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ভাৰতৰ ইতিহাসত জৱাহৰলাল নেহৰুৰ পিছত একেৰাহে 3বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ গৌৰৱ নৰেন্দ্ৰ মোদীয়ে পাইছে আমি সেইভাবে ভাৰতীয় জনতা পাৰ্টিৰ বৰপাক জিপিৰ সকলো কৰ্মকৰ্তাই উৎফুল্লিত হৈ আছোঁ মোদীয়ে যেনেকৈ যোৱা 10 বছৰ ভাৰতৰ সুশাসন দি ভাৰতৰ বিভিন্ন দিশৰ উন্নয়ন কৰিছে আৰ্থিক দিশৰ পৰা আদি কৰি বিভিন্ন দিশত আগন্তুক 5 বছৰতো মোদীয়ে ভাৰতবৰ্ষক সুশাসন দি ভাৰতক পৃথিৱীৰ ভিতৰত উন্নত 3খন ৰাষ্ট্ৰৰ ভিতৰত এখন ৰাষ্ট্ৰ বনাব দেওবাৰৰ পৰা মৰিগাঁৱৰ ফুৰবন্ধাত দুদিনীয়াকৈ অনুষ্ঠিত হয় আসুৰ ছাত্ৰ সংহতি দিৱস ঐতিহাসিক খাদ্য আন্দোলনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজিত এই সংহতি দিৱসত আসুৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকি খাদ্য আন্দোলনৰ 2 শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে মৰিগাঁৱৰ ফুৰবন্ধাত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আসুৰ ছাত্ৰ সংহতি দিৱস দেওবাৰে সামৰণি পৰে 1976 চনৰ খাদ্য আন্দোলনত ফুৰবন্ধাৰ 2 ছাত্ৰ গজেনিংটি আৰু পুতুল শইকীয়াই অংশগ্ৰহণ কৰি শ্বহীদ হোৱাৰ এই বিশেষ দিনটো প্ৰতি বছৰে সদসম ছাত্ৰ সন্থাই সংহতি দিৱস হিচাপে পালন কৰি আহিছে এইবেলি ছাত্ৰ সংহতি দিৱসৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভুৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ভুৰবন্ধা ৰাইজৰ সহযোগত দুদিনীয়াকৈ দুগৰাকী শ্বহীদৰ জন্মভূমিত অনুষ্ঠিত কৰা হয় প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ সফল সমাপ্তিৰ অন্তত দ্বিতীয় দিনা দেওবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে আসুৰ সভাপতি উৎপল শৰ্মাই ঐতিহাসিক খাদ্য আন্দোলনে 50 বছৰ গৰকিলে 1974 চনত 10 জুন তাৰিখে খাদ্য আন্দোলনত যি দুগৰাকী শ্বহীদে আত্মবলিদান দি দেশৰ কাৰণে নিজৰ ত্যাগৰ নজিৰ ৰাখি থৈ গ'ল গজেনিংটি আৰু পুতুল শইকীয়া দুয়োগৰাকী শ্বহীদৰ আত্মত্যাগেও 50 বছৰ অতিক্ৰম কৰিলে খাদ্য আন্দোলনৰ 50 বছৰ অতিক্ৰম হোৱাৰ এই শুভ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি এবাৰ অৱধাৰিতভাৱে শ্বহীদদ্বয়ৰ গৃহভূমি ভুৰবন্ধাত অনুষ্ঠিত কৰা হৈছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভুৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে সৈতে আৰু আজিৰ এই পবিত্ৰ ক্ষণত শ্বহীদ দুগৰাকীক স্মৰণ কৰি আমি এটা কথাই ক'ব বিচাৰোঁ যি দাবীৰে সৈতে অৰ্থনৈতিক সংস্কাৰৰ যি দাবীৰে সৈতে সেই আন্দোলন হৈছিলে সেই দাবী আজিও প্ৰাসংগিক অসমত অৰ্থনৈতিক উন্নয়নৰ কাৰণে যি পৰিকল্পনাৰ কথা ছাত্ৰ সন্থাই কৈ আহিছোঁ সেই কথা আজিও প্ৰাসংগিক আনহাতে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সম্পাদক শংকৰজ্যোতি বৰুৱাই 2 শ্বহীদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই
10 জুন তাৰিখটো সেই দিনটোতে আচলতে দুগৰাকীকৈ শ্বহীদ হৈছিল খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনৰ নামত গজেন ইংতি আৰু পুতুল শইকীয়া। আৰু সেই দিনটোৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত চৰকাৰে কৰা দমন আৰু নীতিক উফৰাবৰ কাৰণে ঐক্যবদ্ধ হৈ থাকিবৰ কাৰণে আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আজি 50 বছৰে সেই ঐতিহাসিক আন্দোলনটোৱে 50 বছৰ গৰকিছে। আৰু আজিৰ দিনটোতো আচলতে সেই আন্দোলনৰ প্ৰাসংগিকতা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। সেই সময়ত খাদ্যৰ নাটনিৰ পৰা অসমবাসী ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, ইয়াৰ লগে লগে অবৈধ মজুতকৰণ কলা বেপাৰীৰ জৰিয়তে কেনেকৈ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো অৰ্থনৈতিক কাঠামোটো ভাঙি দিয়া হৈছিল আৰু অৰ্থনৈতিক কাঠামোটো পুনৰ থিয় কৰাবৰ কাৰণে সেই সময়ত সেই আন্দোলন আৰম্ভ কৰা হৈছিল। 21 দফীয়া দাবী আছিল আৰু আজিও সেই গোটেই কথা বতৰাবিলাক আজিও প্ৰাসংগিক হৈ আছে। আজিও চৰকাৰে নানা কথা ক'লেও ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতে আমি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰলজাত সামগ্ৰী, ইন্ধনজাত সামগ্ৰী সকলোবিলাকৰ মূল্যবৃদ্ধি কেনেকৈ জনসাধাৰণক কোঙা কৰিছে, এটা পৰিকল্পিত অৰ্থনৈতিক কাঠামোৰ যে অভাৱ হৈছে, সেই কথা বতৰাবিলাক আজিও আমাৰ আচলতে উপলব্ধি হয়। ইয়াৰ পাছতেই মুকলি সভাৰ লগতে অন্যান্য কেইবাটাও কাৰ্যসূচী সম্পন্ন হোৱাৰ অন্তত নিশা সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পেলোৱা হয় আছুৰ দুদিনীয়া ছাত্ৰ সংহতি দিৱসৰ কাৰ্যসূচীৰ। 1974 চনৰ খাদ্য আন্দোলন অৰ্থনৈতিক আন্দোলনে 50 বছৰ গৰকিলে আৰু আজিৰ এই দিনটোত শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়ালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু 74 চনত সেই খাদ্য আন্দোলনৰ যিসমূহ দাবী, যিসমূহ দৃষ্টিভংগী, প্ৰতিটো দৃষ্টিভংগীয়ে যে শুদ্ধ সত্য এই কথা আকৌ প্ৰমাণিত হৈ আছে। আৰু সেই সময়ৰে যিবোৰ ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত যিবোৰ দাবী উত্থাপন কৰিছিল, যিবোৰ দৃষ্টিভংগী উত্থাপন কৰিছিল, অৰ্থনৈতিক বিষয়, এটা অৰ্থনৈতিক আন্দোলন। 74 চনতে অসমত এটা অৰ্থনৈতিক আন্দোলন আৰম্ভ হৈছিল আৰু সেই বিষয়বোৰ আজিও প্ৰাসংগিক। তেতিয়াও খাদ্যৰ সংকট, তেতিয়াও মূল্যবৃদ্ধি, আজিও মূল্যবৃদ্ধি, আজিওতো মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে, ৰাইজক মাধমাৰ সোধাইছে, জীৱন ধাৰণ দুৰ্বিষহ কৰি পেলাইছে। আজিও এই সমস্যাবোৰ চৰকাৰে সমাধান কৰাত শুকুৰবাৰৰ পৰা জাগিৰোডৰ আমলিঘাট ৰাধাকৃষ্ণ মন্দিৰত অনুষ্ঠিত হয় শ্ৰীবিদ্যা শ্ৰীশক্তি সিদ্ধি মহাযজ্ঞ। 11 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ধৰ্মীয় কাৰ্যসূচীত ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। প্ৰথম দিনৰ জলাৰোহণ কাৰ্যসূচীত জীয়ৰী বোৱাৰীসকলে অংশগ্ৰহণ কৰি আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। জাগিৰোডৰ আমলিঘাটৰ ৰাধাকৃষ্ণ মন্দিৰত 11 দিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীবিদ্যা শ্ৰীশক্তি সিদ্ধি মহাযজ্ঞ। এই উপলক্ষে পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন কৰে সদৌ অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভুজেলে। তাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্ব পৰিষদৰ সদস্য মণিৰাম পাটৰে। পৰৱৰ্তী পৰ্যায়ত স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে জ্যেষ্ঠ নাগৰিক গুৰুদত্ত শৰ্মাই। তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি আৰু সমাজসেৱক থানেশ্বৰ ডেকাই শুভ উদ্বোধন কৰা কলহ যাত্ৰা আমলিঘাটৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা আৰম্ভ হয়। এই শোভাযাত্ৰাত জীয়ৰী বোৱাৰীসকলে সীতাজখলা মন্দিৰৰ সন্মুখৰ কিলিং নৈৰ পৰা পূজা অৰ্চনা কৰি যজ্ঞৰ বাবে কলহত পানী ভৰাই এক সুন্দৰ পৰিৱেশেৰে সহযোগ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় যজ্ঞ। 11 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই বিশেষ যজ্ঞলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আমলিঘাটৰ ৰাধাকৃষ্ণ মন্দিৰৰ সম্পাদক কৰ্ণথাপা আৰু জনকল্যাণ সমিতিৰ ধনছেত্ৰীয়ে। শ্ৰী শ্ৰী বিদ্যা শ্ৰী শক্তি সিদ্ধি মহাযজ্ঞ আজিৰ পৰা আৰম্ভ হৈছে। এই অনুষ্ঠানটো আমাৰ 11 দিনীয়া। শ্ৰী হৰিপ্ৰসাদ উপাধ্যায় দেৱে তেওঁ সপোনত কামাখ্যা মাতাই কোৱা যিটো
সপোনত দেখা দিছিলে আৰু তেওঁক 11 দিনীয়া যজ্ঞ কৰিবলৈ কোৱাৰ কাৰণে তেখেতে এই অনুষ্ঠানটো আমলিঘাটত কৰিব লাগিব বুলি এই অনুষ্ঠানত সকলো ধৰ্মপ্ৰাণ ৰাইজ সবতে আছে কিন্তু ইয়াত বহুতো অনুষ্ঠান হৈ থকাৰ কাৰণে তেখেতে এই ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠানটো কৰিম বুলি তেওঁ সিদ্ধান্ত লৈছে আমি সকলোৱে মিলিজুলি এই 11 দিনীয়া অনুষ্ঠানটো আমি সমাপন কৰিম প্ৰথমতে আছিল আমাৰ ধৰ্মধ্বজা উত্তোলন তাত আমাৰ অখিল অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভুজেল দেৱ আহিছিলে তাৰ পিছত এই ধৰ্মধ্বজাৰ পিছত আমাৰ কলহ যাত্ৰাত বৰুণ আহ্বান কৰিবৰ কাৰণে আমি সীতাজখলা কিলিং নদীত আমি বৰুণ আহ্বান কৰিলোঁ এতিয়া চাওঁ এটা বিশেষ খবৰ জীৱনৰ বিয়লি বেলাত নিৰাশ্ৰয়ী একাংশ বৃদ্ধ বৃদ্ধাৰ বাবে জাগিৰোডত সাজি উলিওৱা হৈছে শান্তি আলয় বৃদ্ধাশ্ৰম শীৰ্ষক এখন বৃদ্ধাশ্ৰম স্বেচ্ছাসেৱী সংস্থা ৰেইজডৰ উদ্যোগত আৰু প্ৰয়াত হৃদয়ানন্দ মহন্তৰ শৰণত জাগিৰোডৰ মিলন নগৰত 2023 বৰ্ষৰ 24 জানুৱাৰীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই বৃদ্ধাশ্ৰমখনত আছে এক নান্দনিক পৰিৱেশ সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত বৃদ্ধাশ্ৰমখনৰ আৱাসীসকলে লাভ কৰিব বিনামূলীয়াকৈ থকা খোৱাৰ সুবিধা লগতে আছে উপযুক্ত চিকিৎসাৰ বাবে যথাযোগ্য চিকিৎসক আনহাতে এগৰাকী বৃদ্ধ বা বৃদ্ধাৰ বাবে প্ৰয়োজনীয় উপাসনাস্থলীও সুন্দৰভাৱে সাজি তুলিছে বৃদ্ধাশ্ৰমখনৰ চৌহদত ইয়াতে থাকি মই পৰম শান্তিয়ালৈ মানে মই শান্তিত আছোঁ আৰু এখন মই নিজৰ ঘৰৰ নিচিনাকৈ আছোঁ আৰু ইয়াত মোৰ কোনো অশান্তি অহা নাই পঢ়া শুনা কৰি থাকিব পাৰোঁ এইকাৰণে মোৰ ইয়াত ভাল লাগিছে আৰু ইয়াৰ যিজনী পৰিচাৰিকা ঝৰ্ণা শইকীয়া মোৰ কাষতে আছে এইজনী মোৰ ছোৱালী মই ছোৱালী বুলি লৈছোঁ তাইৰ যথেষ্ট মৰম আৰু সেই মৰম মই এৰিব নোৱাৰোঁ সকলো ধৰণৰ ইয়াত ফেচিলিটি আছে ইয়াত খোৱালৈকে আদি কৰি আমাৰ চাহ টিফিন ব্ৰেকফাষ্ট চব আছে ভাত আৰু গোটেইখিনি অকল আমাৰ ৰান্ধনি বৰ্তমান আমাৰ আছিল যদিও এতিয়া আমাৰ এই ঝৰ্ণা শইকীয়াই কৰে তাই মানে নিজে তাই আমাক ডিষ্ট্ৰিবিউটো কৰে তাই মই ওপৰত থাকোঁ বৰ্তমান তালৈকে লৈও যায় তাৰ পৰা মাতিও লৈ আহে মোৰ অসুখতো গতিকে ইমানখিনি মৰম যেতিয়া পাইছোঁ আৰুনো কি লাগে সেয়েহে আপোনাৰ চৌদিশে যদি তেনে কোনো নিৰাশ্ৰয়ী বৃদ্ধ বৃদ্ধা দেখিছে তেনেহ'লে জাগিৰোডৰ শান্তি আলয় বৃদ্ধাশ্ৰমত আপুনি দিব পাৰে শান্তিৰ পৰিৱেশ আপোনালোকৰ মাধ্যমেৰে মই সমাজৰ যিসকল সমাজ সচেতন ব্যক্তি তথা গাঁৱৰ ভূঞে যিমানসকল মানে সমাজৰ প্ৰতি দায়বদ্ধ থকা ব্যক্তিসকলক অনুৰোধ জনাম যাতে তেখেতসকলে গাঁৱত বা টাউনত য'তেই দেখা পায় বৃদ্ধ ধৰক কেউ কিছু নাই বা তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত আছে তেখেতসকলৰ ঘৰত থকাৰ অসুবিধা হৈছে তেনেকুৱা বৃদ্ধসকলক যাতে আমাৰ আশ্ৰমলৈ লৈ আহে ইয়াতে আমি সম্পূৰ্ণ ফ্ৰী হিচাপে ৰাখা যায় আপোনালোক ইতিমধ্যে কৈছে যে এইটো ৰেইজৰ দ্বাৰা পৰিচালিত আৰু ৰেইজৰ দ্বাৰা এইটো প্ৰতিষ্ঠিত এখন বৃদ্ধাশ্ৰম আমি সহায়ক কমিটি হৈ ইয়াতে সহায় কৰি আছোঁ গতিকে আপোনালোকক মাধ্যমেৰে সেইসকল ব্যক্তিক অনুৰোধ কৰিম যাতে তেখেতসকলে ইয়াত আনি বৃদ্ধসকলক কাৰণ তেখেতসকলতো নিজে আহিব নোৱাৰে গতিকে আনি ইয়াতে যদি থৈ যায় বা আমাক যদি খবৰো দিয়ে আমি তেখেতসকলক ঘৰৰ পৰা গাড়ী দি আনি ইয়াত ৰখাৰ ব্যৱস্থা কৰিম আৰু সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাই হওক খোৱা বোৱা হওক থকা কৰা সকলো বিনামূলীয়া হ'ব এক বিশেষ সংবাদমেল যোগে এই সকলো কথা শনিবাৰে সদৰি কৰিলে প্ৰয়াত হৃদয়ানন্দ মহন্ত শৰণী শান্তি আলয় বৃদ্ধাশ্ৰম শীৰ্ষক এই বৃদ্ধাশ্ৰমখনৰ পৰিচালনা সমিতিয়ে ইয়াতে মানে যিসকল বৃদ্ধ বৃদ্ধা প্ৰায় 30 গৰাকী ইয়াতে বৃদ্ধ বৃদ্ধা থাকিব পাৰে 15জন পুৰুষ 15জন মহিলা আৰু সমাজৰ যিসকল নিৰাশ্ৰয় বৃদ্ধ বৃদ্ধা আছে বা আমাৰ সম্পাদক মহোদয়ে কৈছে যিসকল মানে ল'ৰা ছোৱালী নাই বেলেগত আছে তেওঁলোকে থকাৰ অসুবিধা পাইছে খোৱা মেলাৰ অসুবিধা পাইছে চিকিৎসাৰ অসুবিধা পাইছে তেওঁলোকে ইয়ালৈ আহি থাকিব পাৰে আৰু ইয়াতে বিনামূলীয়াকৈ থকা খোৱাৰ সুবিধা চিকিৎসাৰ সুবিধা আৰু অন্যান্য সমস্ত এটা ঘৰত পোৱা সমস্ত যিখিনি সুবিধা এই সুবিধাখিনি ইয়াত পোৱাৰ ব্যৱস্থা আছে গতিকে আমি সদৌজন ৰাইজক আমাৰ জাগিৰোড সমষ্টি মৰিগাঁও জিলাৰ সদৌজন ৰাইজক আমি সহায়ক কমিটি হিচাপে অনুৰোধ জনাইছোঁ যাতে যদি তেওঁলোকৰ ওচৰে পাজৰে বা সমাজত এনেকুৱা নিৰাশ্ৰিত মানে নিৰাশ্ৰয় থকা পুৰুষ মহিলা তেওঁলোকে যদি পায় তেওঁলোকক ইয়ালৈ লৈ আহিব লাগে আৰু সম্পূৰ্ণভাৱে তেওঁলোকক চোৱা চিতা কৰা হ'ব
সম্পূৰ্ণ তেওঁলোকে আৰু তেওঁলোকৰ পৰিয়ালো মাজে মাজে খা খবৰ ল'ব পাৰিব যদি পৰিয়াল থাকে মাজে মাজে তেওঁলোকে আহি খা খবৰ ল'ব পাৰিব আৰু মাজে মাজে তেওঁলোকে ঘৰলৈকো যাব পাৰিব কিন্তু তেওঁলোকে ইয়াতে সম্পূৰ্ণ মানে তেওঁলোকে যিটো নিৰাপত্তা সুনিশ্চিত ইয়াত কৰা হ'ব আৰু বেমাৰ চেমাৰ হ'লেও বিনামূলীয়াকৈ গোটেই ধৰণৰ চিকিৎসা আমাৰ এই ৰেডিঅ'ৰ দ্বাৰা আমি গুৱাহাটীতে হওক বা জাগিৰোডতে আমি কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি জাগিৰোডৰ পলাশগুৰিত দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকা উদ্বোধন কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ জাগিৰোড মণ্ডল কাৰ্যালয় শেহতীয়াকৈ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জাগিৰোড বিধানসভা সমষ্টিৰ ভোটাৰৰ অধিক সমৰ্থন লাভ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত অধিক তৎপৰতাৰে দলৰ হৈ কাম কৰি যাবলৈ কাৰ্যকৰ্তাসকলক জনালে আহ্বান যে জাগিৰোডৰ মানুহক মোৰ বা আমাৰ কৃতজ্ঞতা জনোৱাৰ ভাষা নাই কিয়নো নিশ্চিতভাৱে আমি নগাঁও সমষ্টিত পৰাজয়বৰণ কৰিছোঁ সেইটো অস্বীকাৰ কৰাৰ উপায় নাই স্বীকাৰ কৰিবই লাগে সঁচাটো সঁচা কিন্তু জাগিৰোডবাসী ৰাইজে এনেকৈ আমাৰ দলক ভোট দিছে সেই কথাটোৱে আমাক অত্যন্ত আনন্দিত কৰিছে আমি হবাতকৈ বেছি হয়তো সমৰ্থন লাভ কৰিবলৈকে সক্ষম হৈছোঁ আৰু জাগিৰোডৰ ৰাইজক সেৱা কৰিব লাগিব আৰু জাগিৰোডৰ ৰাইজৰ কাৰণে কাম কৰিব লাগিব আৰু মানুহক সহায় কৰিবলৈকে চেষ্টা চলাব লাগিব আৰু সমগ্ৰ অঞ্চলটোৰ অকল মই জাগিৰোডে কোৱা নাই মৰিগাঁৱে হওক ৰহাই হওক নগাঁৱে হওক এই সমগ্ৰ অঞ্চলটোৰ কাৰণে আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰত্যেক মুহূৰ্ততে কাম কৰিব লাগিব আৰু সকলোকে প্ৰণাম জনাই সহায় কৰিব লাগিব সমান্তৰালভাৱে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে চৰকাৰে মোকাবিলা কৰি বানাক্ৰান্তক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আহিছে বুলিও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে আজি আমাৰ জাগিৰোড মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ আমাৰ দলে প্ৰত্যেকটো মণ্ডলত একোটাকৈ কাৰ্যালয় বনোৱাৰ নিৰ্দেশ দিছিলে কাৰ্যকৰ্তাসকলক আমাৰ কাৰ্যকৰ্তাসকলে সকলোৰে সহযোগিতাৰে এই কাৰ্যালয়টো বনালে অত্যন্ত সুখী হৈছোঁ জাগিৰোডৰ মানুহৰ ওচৰত মই পুনৰবাৰ চিৰকৃতজ্ঞ জাগিৰোডৰ ৰাইজে যথেষ্ট সংখ্যক ভাৰতীয় জনতা পাৰ্টিত ভোট দিছে কাৰ্যকৰ্তাসকলৰ লগতো আলোচনা কৰিলোঁ আৰু সমষ্টিবাসীক ধন্যবাদ জনাবলৈকে আজি ইয়ালৈকে আহিছিলোঁ এই মুহূৰ্তত বিশেষ একো নাই এই মুহূৰ্তত সকলোতে বানপানী কমি আছে বৰাক ভেলীৰ 3খন জিলা আৰু নগাঁও জিলাৰ আমাৰ কামপুৰ অঞ্চলটোত বানপানী হৈছিল আৰু আমাৰ হোজাই জিলাত বানপানী হৈছিল অলপ বৈঠালাংচুত হৈছিল বাকী কোনো জেগাত এবাৰ বিশেষ বানপানী হোৱা নাই কিন্তু বৰাক ভেলীত যথেষ্ট ক্ষয়ক্ষতি হৈছে আমি ইতিমধ্যে আমাৰ যিমানখিনি ব্ৰিজ হৈছিলে 7টা ব্ৰিজ হৈছিলে 5টা কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ ব্ৰিজ ফিলাপ আৰু দুটাৰ কাম পুনগতিত চলি আছে জাগিৰোডৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হয় ভাগৱত পাঠ তথা বাৰ্ষিক সেৱা কাৰ্যসূচী শনিবাৰে পুৱাৰ ভাগত জাগিৰোডৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰৰ সম্পাদক দেৱকুমাৰ ভূঞা আৰু সভাপতি দিলীপ মজুমদাৰক খোল প্ৰসংগৰে আদৰি অনাৰ পাছতেই নামঘৰৰ আইমাতৃ আৰু সদস্যসকলে আগবঢ়াই নিয়ে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন কৰে সম্পাদক দেৱকুমাৰ ভূঞা আৰু ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি দিলীপ মজুমদাৰে প্ৰথমতে মই জাগিৰোডৰ জেচি চেনেললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰত আমি প্ৰতি বছৰে বাৰ্ষিক সেৱাভাগ আমি আগবঢ়াওঁ সেইদৰে এইবাৰো আমি মানে যোৱাবাৰ আমি আগতে এদিনীয়া কৰিছিলোঁ কিন্তু এইবাৰ দুদিনীয়া কৰিছোঁ
অলপ ৰাইজক জনাবৰ কাৰণে অলপ প্ৰচাৰ হ'বৰ কাৰণে আমি অলপ বহল দৃষ্টিভংগী চাইছোঁ আৰু গতিকে আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে আৰম্ভ হয় ভাগৱত পাঠৰ অনুষ্ঠান। জাগিৰোডৰ পালিগুৰিত উদ্ধাৰ নিষিদ্ধ প্ৰজাতিৰ থাইলেণ্ড মাগুৰ মাছৰ পোনা। পালিগুৰিৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰক্ষীয়ে জব্দ কৰে সহস্ৰাধিক নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছৰ পোনা। দীৰ্ঘদিনৰে পৰা পালিগুৰি চেনিমাৰী দোৱাবৰী আদি অঞ্চলৰ একাংশ ব্যৱসায়ীয়ে চলাই গৈছিল এনে মাছৰ ৰমৰমীয়া ব্যৱসায়। জাগিৰোড আৰক্ষীয়ে এইসমূহ মাছৰ পোনা জব্দ কৰি গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা। স্থানীয় ৰাইজে এই ক্ষেত্ৰত জিলা আয়ুক্তক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও জনাইছে আহ্বান। কিন্তু আজি কিছুদিন ধৰি আপোনাৰ থাইলেণ্ড মাগুৰ চাইনা মাগুৰলৈ এটা আপোনাৰ আতংকৰ সৃষ্টি হৈছে আৰু সেই আতংকৰ কাৰণে আমাৰ যিবিলাক মৎস্যপালক তেওঁলোকে এতিয়া আপোনাৰ সাংঘাতিক এটা চিন্তিত হৈ পৰিছে। আৰু আপোনাৰ থাইলেণ্ড মাগুৰটো যদি আপোনাৰ সাংবিধানিকভাৱে যি আপোনাৰ অবৈধ বা নিষেধাজ্ঞা আছে গতিকে এইটো আপোনাৰ টোটেলি বন্ধ হ'ব লাগে। আজি আপোনাৰ এই চাইনা মাগুৰটো আহে ক'ৰ পৰা? কলকাতাৰ পৰা আহে। কলকাতাৰ পৰা আহোঁতে আপোনাৰ এটা 3 নম্বৰ গেট আছে। এই গেটত আপোনাৰ 15,000 পৰা 30,000 টকালৈকে তেওঁলোকে পইচা দিয়াৰ পাছত আপোনাৰ গাড়ী পাৰ কৰি দিয়ে। এতিয়া সেই মাছবিলাক চালান দিয়া আহে না চালান নোহোৱাকৈ আহে। গতিকে এই অবৈধ মাছ যদি বন্ধই হ'ব লাগে নহ'লে এই 3 নম্বৰ গেটটো কেনেকৈ পাৰ হৈ আহে? এই অবৈধ মাগুৰবিলাক বন্ধ হ'ব লাগে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আমাৰ মৰিগাঁও জিলাৰ যিজন আয়ুক্ত সাংঘাতিকভাৱে সমাজৰ লগত কাম কৰা মানুহ তেওঁৰ নেতৃত্বত এখন গোটেই মৎস্যপালকলৈ এখন ৰাজহুৱা সভা দিয়ক আৰু সভাৰ জৰিয়তে তেওঁলোকে বুজাই দিয়ক যে যিখিনি থাইলেণ্ড মাগুৰ আপোনালোকে পুহি আছে আপোনালোকে নেক্সট আপোনাৰ পুহিব নালাগে আৰু বিভিন্ন ধৰণৰ মাছ আছে আপোনালোকে মাছ ব্যৱসায় কৰক। গতিকে ইয়াত আমাৰ এটা সন্দেহ হৈছে যে ইয়াত ভিতৰে এটা মোটা অংকৰ আপোনাৰ কমিশ্যন ৰাজ চলি আছে। সেইকাৰণে আপোনাৰ এই কাম কৰ্মবিলাক চলি আছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্ৰিজ ছবিৰ পৰিচালক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ৰজত কমল বঁটাপ্ৰাপক পৰিচালক কৃপাল কলিতাৰ দ্বিতীয় ছবি বেদলাম। কবি গ্ৰন্থ প্ৰকাশক অজিত কুমাৰ ৰায়ৰ আত্মজৈৱনিক গ্ৰন্থ মোৰ সেউজীয়া দেশৰ সেউজীয়া হৃদয়ৰ মানুহ গ্ৰন্থৰ আধাৰত চিত্ৰনাট্য সংলাপ আদিৰে নিৰ্মাণ কৰিবলৈ লোৱা বেদলামৰ দৃশ্যগ্ৰহণ সমাপ্ত হৈছে। বেদলামত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী মলয় গোস্বামী, অনুৰ ছবিৰে খ্যাত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী ডাক্তৰ জাহানাৰা বেগম, আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ব্ৰিজ ছবিৰ অভিনেত্ৰী শিৱৰাণী কলিতা, ভ্ৰাম্যমান অপ্ৰতিদ্বন্দ্বী অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, প্ৰমুখ্যে বিশিষ্ট অভিনেতা নাট্যকাৰ পৰিচালক চম্পক শৰ্মা, অভিনেত্ৰী মল্লিকা শৰ্মা, ৰাষ্ট্ৰীয় অভিনয় প্ৰতিষ্ঠানৰ অভিনেতা ৰাজীৱ কলিতা, বিবেক ডেকা আদি বহু কেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। কলা কৌশল, পোহৰ, সাজসজ্জা, মেকআপ আদি দিশত জড়িত হৈ আছে ৰমেন ৰাভা, দীপ দত্ত, বৰ্ণালী তালুকদাৰ, প্ৰিয়ংকা ডেকা আদি উল্লেখযোগ্য বেদলাম ছবিখনৰ প্ৰযোজনা সৃষ্টি প্ৰডাকশ্যনৰ। জানিব পৰা মতে গুৱাহাটী, তেজপুৰ, বিশ্বনাথ চাৰিআলি, মৰিগাঁও, ডিমৰি আদি বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেশিত পৰিৱেশত বেদলামৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছে। বেদলাম আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক শ্ৰী কৃপাল কলিতাৰ মোৰ আত্মজৈৱনিক গ্ৰন্থ মোৰ সেউজীয়া দেশৰ সেউজীয়া হৃদয়ৰ মানুহৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনাৰে এই ছবিখন দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে। ইয়াত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবিৰ অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অনুৰ ছবিৰ খ্যাত ডক্টৰ জাহানাৰা বেগম বাইদেউ, আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অভিনেত্ৰী শ্ৰী শিৱৰাণী কলিতা আৰু ভ্ৰাম্যমান পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বলিষ্ঠ আৰু অপ্ৰতিদ্বন্দ্বী অভিনেত্ৰী প্ৰাঞ্জনা দত্ত বাইদেউ, অক্লান্ত নাট্যশিল্পী বিশিষ্ট পৰিচালক অভিনেতা চম্পক শৰ্মাদেৱ
আৰু ইয়াত অভিনয় কৰিছে ৰাষ্ট্ৰীয় নাট্য একাডেমীৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত ৰাজীৱ কলিতা, শ্ৰী বিবেক ডেকা, বিশিষ্ট অভিনেতা ৰোহিণী ডেকা, হেমেন কাকতি আৰু অসমীয়া ছবি এখন মানে আবেগেৰে নহয় বিবেকেৰে চাবৰ বাবে সকলোৱে আগ্ৰহ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু সৃষ্টি প্ৰডাকশ্যনে ছবিখন প্ৰযোজনা কৰিছে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।